ইয়ালৈ অহাৰ আগতে তোমালোক ইয়ালৈ অহাৰ আগতে ইয়াত কোনেও নেদেখিছিল নদী, নুশুনিছিল কোনেও নিজৰাৰ সুৰ, মেটেকাৰে ভৰি আছিল পিটনি, শূন্য হৈ আছিল। কি ৰাগিৰেই মাতাল হৈছিলা মাছ ৰাতি, কি সুৰত বাউলি হৈছিলা ডভক ৰাতি, ডুবি আছিলা কি দুখত, তেজ নোহোৱা দিন পাৰ কৰিছা অকলে, সুৰেৰে বান্ধিলা পথাৰে ঘোলালা, কচু পাতৰ পানী আমি, নোহোৱা হ'লে মূল্য বাঢ়ে, নোহোৱা হ'লে অংক মিলে, তোমাৰ ডিঙিৰ শিৰাই কৈ থাকে, কিমান দূৰলৈ গৈ থাকে গানৰ শিপা। আন এটা সৰু কবিতা। শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ একালৰ সতীৰ্থ এই মহাবিদ্যালয়ৰ শিক্ষক উপেন ডেকা, একালৰ সতীৰ্থ ভগৱান দাস, সুকুমাৰ মেধি, এই অঞ্চলৰ সাংবাদিক বন্ধুসকল, যদি কেতিয়াবা জলে
আৰু তেতিয়াই লৰেন্সৰ কাৰণে দুটাই লক্ষ্য আছিল, হয় গ'ল্ড মেডেলটো আহৰণ কৰা, নহয় পিছপৰা ছান জোচেফৰ জীৱন উদ্ধাৰ কৰা। যেতিয়াই লৰেন্সে মনত সিদ্ধান্ত ল'লে যে মোৰ কাৰণে গ'ল্ড মেডেলটো ডাঙৰ কথা নহয়, মোৰ মতে ছান জোচেফৰ জীৱনটো উদ্ধাৰ কৰা, আৰু তেওঁ পিছপৰা তেওঁ নামেৰে ছান জোচেফক উদ্ধাৰ কৰিলে। আৰু লগে লগে সেই 15 মিনিটমান সময় লাগিল, আৰু সেই 15 মিনিট সময়ত তেওঁ ছান জোচেফৰ জীৱন উদ্ধাৰ কৰিলে। আৰু সেই 15 মিনিট সময়তেই কোনোবাই গ'ল্ড মেডেল পাৰ হৈ গ'ল, ৰূপৰ মেডেল পাৰ হৈ গ'ল, আৰু ব্ৰঞ্জৰ মেডেল পাৰ হৈ গ'ল। লৰেন্সে কিন্তু গ'ল্ড মেডেল নাপালে, কিন্তু গোটেই বিশ্বৰ মানুহৰ মনত তেওঁ স্পন্দিত হ'ল। গোটেই বিশ্বৰ জনসাধাৰণৰ মনত তেওঁ সদায় স্পন্দিত হৈ থাকিব, আৰু পৃথিৱীৰ ইতিহাসত যিমান দিনলৈ অলিম্পিক গেম থাকিব সিমান দিনলৈ লৰেন্সৰ নাম জিলিকি থাকিব। সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক মন উদ্বুদ্ধ আৰু ভাল লাগিব তেতিয়া। এনিৱে অসমত কি চলি আছে এতিয়া? কি চলি আছে? বুজা না, শুনা না? স্কেম চলি আছে, স্কেম। স্কেম, ট্ৰেডিং, কিবা কিবি, A for B for P for কিবা কিবি চলি আছে। চলি থাকিব দিয়া, এইবিলাক চলি থাকক। সময়ত দেখা যাব, সকলোৱে গম পাব কি হৈছে কি হোৱা নাই। কিয় এদিন ভাল দিন আহিবই, ভালৰ পিছতে বেয়া, বেয়াৰ পিছতে ভাল। গতিকে এই সময়খিনি যে পাৰ হৈ যাব, গতিকে তাক লৈ বৰ বেছি চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। তোমালোকৰ বহুত বেছি গৰম উঠিছে, ময়ো গম পাইছোঁ, কথা শুনাৰ পৰিৱেশ নাই। হয়নে নহয়? চিঞৰি পেলাই গ'লেই হ'ল ক'ৰবাৰ পৰা। মই এনেকৈ বিচাৰোঁ অকণমান। গছবিলাক কাটি দিলে কিমান বেছি ভাল লাগিছিলে ন, জিৰাবলৈ বৰ ভাল লাগিছিলে। 4,000 ছাত্ৰ ছাত্ৰী suicide bujiba bukure hitoro hijore hohoria mondo de nuwana emosibo yamane hidayare nucha বিদ্যালয়ৰ তৰফৰ পৰা এখনি মানপত্ৰ প্ৰদান কৰিম আৰু এই মানপত্ৰ মই পাঠ কৰি দিয়াৰ পিছতে ছাত্ৰ একতা সভাৰ আমাৰ মৰমৰ সদস্য অংকুৰ নাথে প্ৰদান কৰিব। তোমালোকে চিন্তা কৰিব নালাগে, বৰষুণ নাই।